আজিৰ ক্লাছটোত আমি এডজৰ্পশ্যন আৰু প্ৰেছাৰৰ মাজৰ ৰিলেশ্যনৰ ওপৰত ডিছকাছ কৰিম আৰু আমি এডজৰ্পশ্যন আইচোথৰ্ম কি হয় সেইটো চাম অ'কে আইচোথৰ্ম হৈছে যিকোনো এটা গ্ৰাফ যিটো নেকি কনষ্টেণ্ট টেম্পাৰেচাৰত পোৱা হৈছে অ'কে যেতিয়া আমি কোনোবা এটা এক্সপেৰিমেণ্ট কৰোঁ কনষ্টেণ্ট টেম্পাৰেচাৰত কৰোঁ মানে টেম্পাৰেচাৰটো চেঞ্জ নকৰোঁ তেতিয়া আমি তাৰ পৰা যিটো গ্ৰাফ ড্ৰ কৰিম সেইটো এডাল ষ্ট্ৰেইট লাইন বা কাৰ্ভ এনেকুৱা যদি কিবা এটা আমি পাওঁ সেইটোকে আইচোথৰ্ম বুলি কোৱা হয় অ'কে আৰু এডজৰ্পশ্যন আইচোথৰ্ম মানে হৈছে দ্য কাৰ্ভ showing variation of amount of adsorption with pressure at constant temperature okay this point is important মই কৈছোঁ যে আইচোথৰ্ম হ'বলৈ হ'লে টেম্পাৰেচাৰটো সেম হ'ব লাগিব কনষ্টেণ্ট হ'ব লাগিব আৰু যদি আমি এডজৰ্পশ্যনৰ এমাউণ্ট আৰু প্ৰেছাৰৰ মাজৰ এটা গ্ৰাফ বনাওঁ তাত আমি যিটো কাৰ্ভ পাম সেইটো কনষ্টেণ্ট টেম্পাৰেচাৰত আমি পাম আৰু সেই কাৰ্ভটোকে এডজৰ্পশ্যন আইচোথৰ্ম বুলি কোৱা হ'ব অ'কে চ' আজিৰ ক্লাছটোত আমি চাম যে এই এডজৰ্পশ্যন আইচোথৰ্মবিলাক কেনেকুৱা হয় ঠিক সলিডৰ সাৰফেসত যেতিয়া গেছ এটাৰ এডজৰ্পশ্যন হ'ব এই গেছটোৰ প্ৰেছাৰৰ ওপৰত এডজৰ্পশ্যনৰ এমাউণ্টটো ডিপেণ্ড কৰিব যদি গেছটোৰ প্ৰেছাৰটো বাঢ়ে তেতিয়া তোমালোকে এনেই আইডিয়া কৰিব পাৰিবা যে ই অলপ বেছিকৈ সলিডটোত এডজৰ্ব হৈ যাব এইটো এনেই তোমালোকে বুজি পাবাই যে গেছটোৰ প্ৰেছাৰ বাঢ়ি গৈ থাকিলে ই বেছি ভালকৈ এডজৰ্ব হৈ গৈ থাকিব তাৰমানে এমাউণ্ট অফ এডজৰ্পশ্যন অফ দ্য গেছ উইল ইনক্ৰিজ উইথ ইনক্ৰিজ ইন প্ৰেছাৰ ঠিক কিন্তু এই ৰিলেশ্যনটো ইমান ষ্ট্ৰেইট নহয় ইমান মানে সদায় এনেকৈ ইনক্ৰিজ হৈ নাযায় অ'কে এই ৰিলেশ্যনটো অকণমান বেলেগ হয় ডিফাৰেণ্ট হয় আমি যিটো এডজৰ্পশ্যন আইচোথৰ্মৰ ওপৰত পঢ়িম তাক কোৱা হয় ফ্ৰেণ্ডলিচ এডজৰ্পশ্যন আইচোথৰ্ম এইজন চাইণ্টিষ্টে দিছিলে সেইকাৰণে ফ্ৰেণ্ডলিচ এডজৰ্পশ্যন আইচোথৰ্ম বুলি কোৱা হয় আমি এডজৰ্পশ্যনৰ এমাউণ্ট আৰু প্ৰেছাৰৰ মাজৰ ৰিলেশ্যনটো চাই আছোঁ অ'কে এডজৰ্পশ্যনৰ এমাউণ্টটোক এক্স বাই এমেৰে যদি বুজোৱা হয় ইয়াত এই এক্স আৰু এমে কি বুজাইছে চোৱা এতিয়া ইয়াত এই সলিডটো হৈছে এডজৰ্বেণ্ট ৰাইট আৰু গেছটো যেহেতু ই এডজৰ্ব হৈ আছে ই হৈছে এডজৰ্বেট ঠিক আছে এইটো এই এক্সটোৱে এডজৰ্বেটৰ এমাউণ্টক বুজাব মাছক বুজাব আৰু এমটোৱে এডজৰ্বেণ্টৰ মাছক বুজাব তাৰমানে ইউনিট মাছ অফ এডজৰ্বেণ্টত এডজৰ্বেটৰ কিমান গ্ৰাম এডজৰ্ব হৈ আছে ঠিক ইয়াৰ 1 গ্ৰামত ইয়াৰ কিমান গ্ৰাম এডজৰ্ব হৈছে তাৰ পৰা আমি কিমান এডজৰ্পশ্যন হৈছে তাৰ এটা আইডিয়া পাই যাম আৰু সেই বস্তুটোকে এনেকৈ এক্স বাই এমেৰে বুজাব পাৰি বুজি পাইছা এক্স ইজ দ্য এমাউণ্ট অফ এডজৰ্বেট মাছ হ'ব পাৰে এণ্ড এম ইজ দ্য মাছ অফ that adsorbent ঠিক so x by m is the amount of adsorption যেতিয়া adsorption বেছিকৈ হ'ব x by m ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকিব বুজি পাইছা এইটো now this x by m is proportional to pressure to the power 1 by n এতিয়া মই কৈছিলোঁ যে ৰিলেশ্যনটো ইমান ইজি নহয় ইমান ষ্ট্ৰেইট নহয় কাৰণ ইয়াত এটা পাৱাৰ আছে এই পাৱাৰটো ইয়াত নথকাহেঁতেন আমি ক'লোঁ হয় যে প্ৰেছাৰ যিমান বঢ়োৱা হ'ব গেছটোৰ প্ৰেছাৰ যিমান বাঢ়িব এক্স বাই এম সিমানেই বাঢ়িব প্ৰেছাৰ ডাবল কৰি দিলে এক্স বাই এম এমাউণ্টটো ডাবল হৈ যাব তেনেকুৱা এটা ৰিলেশ্যন হৈ গ'লে হয় কিন্তু ইয়াত অকণমান কমপ্লিকেটেড কিয় হৈ গ'ল কিয়কি ইয়াত এটা পাৱাৰ আছে যিটো 1ৰ সমান সদায় নহ'বও পাৰে
এই n বস্তুটো এইটো যে আছে সেইকাৰণে or we can write the relation like this এটা constant আহিব pressure to the power 1 by n ঠিক আছে এইটো বুজি পাইছা এতিয়া এই n টো এটা নাম্বাৰ হয় ওকে নাম্বাৰটো 0 আৰু মানে 0 হ'ব পাৰে দেন 1 হ'ব পাৰে বা 1তকৈ বেছিও হ'ব পাৰে এই nৰ ভ্যালুটো 0 1 up to infinity ইয়াৰ ৰেঞ্জটো হৈ যাব ঠিক 0 to নহ'ব 1ৰ পৰা ইনফিনিটিলৈকে ওকে 0 ইয়াৰ nৰ ভ্যালু 0 নহয় গোটেইটো 0 হ'ব পাৰে আচ্ছা এতিয়া ইয়াৰ যেটো আইসোথৰ্মটো হ'ব হেতু ড্ৰ কৰিলে ফালে যদি আমি অ্যাবজর্পশনৰ এমাউন্টটো লওঁ x/m আৰু এটো সাইডে যদি আমি প্ৰেসাৰ লওঁ ওপৰত পাৱাৰটো থাকিব তেতিয়া এটা কাৰ্ভ পাম কাৰ্ভটো এনেকুৱা হ'ব এনেকুৱা টাইপৰ কাৰ্ভ এটা হ'ব আৰু এটো এটা কনস্ট্যান্ট টেম্পাৰেচাৰত মানে পোৱা কাৰ্ভ হ'ব ওকে সেইকাৰণে ইয়াক অ্যাবজর্পশন আইসোথৰ্ম বুলি কোৱা হয় এতিয়া ইয়াত সোয়া ইয়াত তিনটা পাৰ্ট আছে গোটেই কাৰ্ভটো যদি আমি অকনমান এনালাইসিস কৰো ইয়াৰে এই তলৰ পোৰশনটো মানে ফাৰ্স্ট যেটো ভেৰিয়েশন দেখা গৈছে হেতু সোয়াচোন এটো এৰখৰটো অলমোস্ট স্ট্ৰেইট আছে ৰাইট স্ট্ৰেইট লাইনে পাইছো আমি প্ৰথমতে তাৰ পিছত প্ৰেসাৰটো আৰু ইনক্ৰিজ কৰি দিওতে এই স্ট্ৰেইট লাইনটো অকনমান কাৰ্ভ নিচিনা হৈ গ'ল ঠিক এই পোৰশনটো ঘূৰি গৈছে এটো অকনমান লাইনডাল আৰু হেখৰ ফাললে যেতিয়া প্ৰেসাৰটো বহুত ইনক্ৰিজ হ'ল ৰাইট সাইডলে যাওতে প্ৰেসাৰটো তো বাহি গৈ থাকিব তেতিয়া লাইনডাল প্যাৰালেলি হৈ থাকিল x এক্সিছৰ লগত অলমোস্ট এটো প্যাৰালেল হৈ গ'ল ঠিক এটো ধৰিব পাৰিছা ইয়াত তিনটা পোৰশন মই দেখাইছো এতিয়া ইয়াত এই পোৰশনটোত যেতিয়া নেকি স্ট্ৰেইট লাইন আমি দেখিছো ইয়াত এই n ভ্যালুটো ইকুয়াল টু 1 হৈ আছে okay when n is equal to 1 তেতিয়া এই যে ৰিলেশনটো আমি পাইছিলো ফ্ৰেন্ডলিচ অ্যাবজর্পশন আইসোথৰ্মৰ কাৰণে হেতুটো এনেকুৱা হৈ যাব x/m = k * p হ'ব 1/n nৰ ভ্যালুটো 1 হৈছে so 1 divided by 1 is equal to 1 এটো ৰিলেশন পাইছো এতিয়া এটোটো হৈ গৈছে এটা স্ট্ৰেইট লাইনৰ ইকুৱেশন প্ৰেসাৰৰ লগত ডাইৰেক্টলি প্ৰপৰ্শনাল দেখিছা এটো x/m is directly proportional to pressure ইয়াৰ পাৱাৰটো গুছি গৈছে 1 আহি গৈছে ইয়াত so প্ৰেসাৰটো যিমান টাইমস বহোৱা হ'ব x/m অ্যাবজর্পশনটো হিমান বাহিব এটো আছে একেবাৰে স্টাৰ্টিং কেছটো ওকে এটা সলিডটো আছে সাপোজ সলিডটোৰ সাৰফেসতে অ্যাবজর্পশন হয় এই সাৰফেসটো এতিয়া খালি হৈ আছে এতিয়া এই স্টাৰ্টিং পইণ্টত গ্যাসটোৰ প্ৰেসাৰ যিমান বহোৱা হ'ব অ্যাবজর্পশনটো হিমানে বাহিব x/m টো হিমান বাহি গৈ থাকিব so the relation is straight now আৰু আমি আইসোথৰ্মটো এনেকুৱা পাম স্ট্ৰেইট পাম ফাৰ্স্টতে ওকে তাৰ পিছত অলপ টাইম যোৱাৰ পিছত যেতিয়া অলপ অ্যাবজর্পশন হৈ গ'ল ইয়াত গ্যাস মলিকিউলস বিলাকৰ এই n ভ্যালুটো গ্ৰেটাৰ দেন 1 হৈ যাব মানে ৰিলেশনটো অকনমান চেঞ্জ আহি যাব আগতে যেনেকৈ ডাইৰেক্টলি প্ৰপৰ্শনাল হৈ আছিল প্ৰথমতে এতিয়া ডাইৰেক্টলি প্ৰপৰ্শনাল নহব কিয়কি এই n ভ্যালুটো 1তকৈ গ্ৰেটাৰ হৈ গ'ল ডাঙৰ হৈ গ'ল এটো
গ্ৰেটাৰ দেন 1 হোৱা মানে কি এইটো ঠিক তেনেকেই বোলে প্ৰেছাৰ ডাবল কৰিলে x/m ডাবল নহ'ব এতিয়া সেইকাৰণে ইয়াত ষ্ট্ৰেইট লাইন নেদেখিবা লাইনডাল অকণমান কাৰ্ভ হৈ গৈছে ইয়াত অকণমান প্ৰেছাৰ ডাবল কৰিলেও x/m টো কিন্তু ইয়াত ডাবল নহ'ব ঠিক কিয় নহ'ব চোৱা এতিয়া এডজৰ্পশ্যনটো প্ৰেছাৰৰ ওপৰত ডিপেণ্ড কৰিছে ঠিক আছে কিন্তু এডজৰ্পশ্যন আৰু এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে সেইটো হৈছে সাৰফেস এৰিয়া হয়নে এইটো আগতে আমি ডিসকাস কৰিছো যে সাৰফেস এৰিয়া কিমান আছে এডজৰ্পশ্যনৰ কাৰণে হেতু বহুত ম্যাটাৰ কৰিব সাৰফেস এৰিয়া যেতিয়া বহুত বেছিকে থাকে তেতিয়া ভালকে এডজৰ্পশ্যন হয় এতিয়া যেহেতু অকনমান এডজৰ্পশ্যন হৈ গৈছে অলৰেডি সেইকাৰণে সাৰফেস এৰিয়াটো কমি গৈছে গতিকে প্ৰেছাৰ ডাবল কৰিলেও এডজৰ্পশ্যনৰ এমাউণ্টটো ডাবল নহ'ব তাতকে কমকে এডজৰ্ব হ'ব হেই আমি ষ্ট্ৰেইট লাইন নাপাওঁ যেতিয়াই n ভ্যালুটো গ্ৰেটাৰ দেন 1 হ'ব ইয়াত গ্ৰেটাৰ দেন 1 হৈ আছে এই পাৰ্টটোৰ কাৰণে লাহেকে ৰিলেশনটো চেঞ্জ হ'ল সেইকাৰণে এই গ্ৰাফটো আমি চেঞ্জ দেখিছো এডজৰ্পশ্যন আইসোথৰ্মটো অকনমান এনেকুৱা বেকা হৈ গৈছে ওকে বুজি পাইছা এটোলৈকে তাৰ পিছত এটা লাষ্ট পৰ্শনটোলৈ আমি আহো যেতিয়া গুটেই সাইডস বিলাক এই সাৰফেসটো সলিডটোৰ সাৰফেসটো যিমান এৰিয়া আছিল গুটেই হে সাইডস বিলাক যেতিয়া গ্যাস মলিকিউলস বিলাকে অকুপাই কৰি ললে কিয়কি প্ৰেছাৰটো বাঢ়ি গৈ আছে গতিকে গ্যাস এবজৰ্ব হৈ গৈ থাকিব গুটেই সাইডস বিলাক অকুপাই কৰি লব তেতিয়া আৰু খালি ঠাই ইয়াত নাথাকিব সেই টাইমটোৰ কাৰণে ৰিলেশনটো আৰু চেঞ্জ হ'ব আৰু n ইনফিনিটিৰ সমান হ'ব ওকে now n will be equal to infinity গতিকে আমাৰ ৰিলেশনটো কেনেকুৱা হ'ব x/m equal to k p 1/infinity this is equal to 0 এটো তোমালোকে জানিবা 1/infinity is equal to 0 so p to the power 0 p to the power 0 হলে এটো 1 হৈ যাব হয়নে মানে প্ৰেছাৰটো ইয়াৰ পৰা নাইকিয়া হৈ যাব so x/m will be equal to k হবনে এটো প্ৰেছাৰ টু দি পাৱাৰ 0 হৈ গল তাৰ মানে প্ৰেছাৰ টাৰ্মটোৱে ইয়াৰ পৰা নাইকিয়া হৈ গল কি থাকি গল অকল কনস্ট্যান্ট এটা তাৰ মানে x/m এই যে এডজৰ্পশ্যনৰ এমাউণ্টৰ কথা কৈ আছিল এই এডজৰ্পশ্যনৰ এমাউণ্টটো এতিয়া কনস্ট্যান্ট হৈ যাব তাৰ মানে ইয়াত আৰু কোনো ধৰণৰ চেঞ্জ নহয় এতিয়া প্ৰেছাৰ যিমান বহালেও গ্যাসৰ প্ৰেছাৰটো যিমান বহালেও there will be no further adsorption on the surface of the solid क्योंकि सरफेसत আৰু খালি ঠাই নাই বাকি নাই অলৰেডি সব সাইড বিলাক অকুপাই হৈ গৈছে এতিয়া আৰু প্ৰেছাৰৰ লগত এই এডজৰ্পশ্যনৰ x/m ৰ কোনো ধৰণৰ ৰিলেশন আমি দেখা নাপাম মানে এটো স্যাচুৰেটেড হৈ গৈছে ওকে সো প্ৰেছাৰ যেতিয়া বহুত বহোৱা হ'ব তেতিয়া n ৰ ভ্যালুটো ইনফিনিটিৰ সমান হৈ যাব আৰু এই x/m টো কনস্ট্যান্ট থাকিব তেতিয়া আমি গ্ৰাফটোত স্ট্ৰেইট লাইন হে দেখিম বুজি পাইছা এটো প্ৰথমতে স্ট্ৰেইট লাইন মানে এটো প্যাৰালেল হ'ব প্ৰথমতে আমি স্ট্ৰেইটলি বাহা দেখিম x/m ভ্যালুটো প্ৰেছাৰ লগত তাৰ পিছত ডাইৰেক্টলি প্ৰপৰ্শনাল নহব অলপ কমকে বাহিব আৰু হেখত গৈ x/m ত চেঞ্জ নাহিব প্ৰেছাৰ বহাই গৈ থাকিলেও কিয়কি সাইডস ইয়াত খালি নাই ওকে আচ্ছা এতিয়া ফ্ৰেন্ডলিচ এডজৰ্পশ্যন আইসোথৰ্মটো ভ্যালিড হয় নে নহয় হেতু চেক কৰিব পাৰি আমি ইকুৱেশ্যনটো পাইছো x/m equal to k into pressure to the power 1/n এতিয়া both side যদি আমি log লৈ লওঁ তেতিয়া হলে x/m আহিব ইফালে log x/m log k plus 1/n log p এটো আহিব পাৱাৰটো আগফালে আহি যাব ঠিক এতিয়া এই এডজৰ্পশ্যন আইসোথৰ্মটো ভ্যালিড হয় নে ইনভ্যালিড হয় হেতু চেক কৰিবৰ কাৰণে আমি ইয়াৰ পৰা এটা গ্ৰাফ ড্ৰ কৰি চাব পাৰো এতিয়া এটো চোৱা এই গ্ৰাফটো ইয়াত যদি মই log x/m আৰু log p ইয়াৰ এই দুটাৰ এটা যদি গ্ৰাফ বনাও প্লট কৰিলে ইয়াত straight line পাব লাগে with intercept equal to log k so if this point indicates log of k then এনেকুৱা এটা straight line পাম এফালে আমি লৈছিলো log x/m আৰু এটো এক্সিছত লৈছো log p
okay. The slope of this line is equal to slope কোনটো বস্তুৱে বুজায় এই বস্তুটোৱে এক্সত আমি যাক লৈ আছোঁ এক্স এক্সিছত তাৰ লগতে যোনটো আছে এইটো y ইকুৱেল টু এম এক্স প্লাছ চি এইটো ফৰ্মুলা তোমালোকে জানা সেই ফৰ্মুলা মতে আহি আছে এইটো ষ্ট্ৰেইট লাইনৰ ফৰ্মুলা হয় চ' শ্লোপ ইজ ইকুৱেল টু 1/n এই লাইনডালৰ শ্লোপটোৱে 1/nৰ ভেল্যুটো দিব যদি ষ্ট্ৰেইট লাইন পাইছোঁ তেতিয়াহ'লে এই আইচোথৰ্মটো ভ্যালিড হ'ব আৰু নহ'লে ইনভ্যালিড হ'ব ওকে